নমস্কাৰ ডিএমএছআই চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অহা 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা আছাম পুলিচ ছাব ইন্সপেক্টৰ পৰীক্ষাৰ উপযোগী হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। গতিকে যিসকলে আছাম পুলিচ ছাব ইন্সপেক্টৰ পৰীক্ষাটো দিব, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাবলৈ চেষ্টা কৰিব। আৰু সকলোলৈ শুভেচ্ছা থাকিল, সকলোৱে যাতে ভালদৰে পৰীক্ষাটো দিয়ে। আৰু যিসকলে আছাম পুলিচ ABUB পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে, তেওঁলোকৰ বাবেও এই ভিডিঅ'টো উপযোগী হ'ব। গতিকে সকলোৱে ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব। গতিকে আজিৰ এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে, নিম্নলিখিত অসমৰ কোনটো স্থানৰ পৰা গুপ্ত ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়? অপশ্যনসমূহ সকলোৱে চাই ল'ব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, দ পৰ্বতীয়া শিলৰ তোৰণ। এই দ পৰ্বতীয়া শিলৰ তোৰণ অসমৰ তেজপুৰত অৱস্থিত। গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 2, অসমৰ নতুন ৰাজ্যপাল হিচাপে কোনে শপত গ্ৰহণ কৰিছে? এটা কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। অসমৰ নতুন ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰিছে। কুৱেশ্যন নাম্বাৰ 3, ওৱান ষ্টেট মেনি ৱৰ্ল্ডছ শ্লোগান পৰ্যটনক প্ৰসাৰিত কৰিবলৈ কোনখন ভাৰতীয় ৰাজ্যই গ্ৰহণ কৰিছে? যিহেতু সকলো ৰাজ্যই এটা পৰ্যটন শ্লোগান আছে, আৰু ওৱান ষ্টেট মেনি ৱৰ্ল্ড এই শ্লোগানটো কোনখন ৰাজ্যৰ হয় সেই প্ৰশ্নটো সুধিছে। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, কৰ্ণাটক। গতিকে সকলোৱে মনত ৰাখিব, এনেধৰণৰ প্ৰশ্নসমূহ আহে। আৰু অসমৰ পৰ্যটন শ্লোগানটো কি হয়, যিসকলে পাৰে কমেণ্টত জনাব। কুৱেশ্যন নাম্বাৰ 4, কোন বছৰত প্ৰথম খেলো ইণ্ডিয়া স্কুল গেমছ আৰম্ভ হৈছিল? যিহেতু খেলো ইণ্ডিয়ান স্কুল গেমছৰ বৰ্তমান খেলো ইণ্ডিয়া ইউথ গেমছ নামেৰে নামাকৰণ কৰা হৈছে। গতিকে সকলোৱে মনত ৰাখিব। আৰু প্ৰথম সংস্কৰণটো 2018 চনত আৰম্ভ কৰা হৈছিল। নতুন দিল্লীত এই খেলৰ শুভাৰম্ভ কৰা হৈছিল। 2024 চনত তামিলনাডুত এই খেলৰ আয়োজন কৰা হৈছিল। গতিকে সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 5, 1813 চনত প্ৰকাশিত প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? 1813 চনত সুধিছে। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ধৰ্মপুস্তক। 1813 চনত প্ৰকাশিত প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম হৈছে ধৰ্মপুস্তক। আৰু এই ধৰ্মপুস্তকখন আত্মৰাম শৰ্মাই ছপা কৰিছিল। কুৱেশ্যন নাম্বাৰ 6, আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ কোনে স্থানান্তৰিত কৰিছিল? যিহেতু আছাম পুলিচ SI পৰীক্ষাসমূহত এনেধৰণৰ প্ৰশ্নসমূহ আহে, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰুদ্ৰসিংহ। আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰুদ্ৰসিংহই স্থানান্তৰিত কৰিছিল। আৰু গড়গাঁৱত কোনে আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, যিসকলে পাৰে কমেণ্টত জনাব। কুৱেশ্যন নাম্বাৰ 7, ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ অনুসৰি সংসদে সংবিধান সংশোধন কৰিব পাৰে? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, অনুচ্ছেদ 368। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 368 অনুসৰি সংসদে সংবিধান সংশোধন কৰিব পাৰে। কুৱেশ্যন নাম্বাৰ 8, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিল? সকলোৱে প্ৰশ্নটো ভালদৰে পঢ়ি ল'ব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 42 নং সংশোধনী। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, হীৰেণ ভট্টাচাৰ্য। কুৱেশ্যন নাম্বাৰ 10, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত পঞ্চায়তৰ ক্ষমতা উল্লেখ কৰা হৈছে?
আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 11 নং অনুসূচী। ভাৰতীয় সংবিধানৰ 11 নং অনুসূচীত পঞ্চায়তৰ ক্ষমতা উল্লেখ কৰা হৈছে। আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে আপোনালোকৰ পৰীক্ষাৰ উপযোগী হোৱাকৈ আমি এখন নতুন কিতাপ ই বুক মুকলি কৰিছোঁ। এই ই বুকখনত 1500তকৈ অধিক অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আছে, যিবোৰ প্ৰশ্ন সাধাৰণতে আপোনালোকৰ প্ৰায়সমূহ পৰীক্ষাতে আহি থাকে। যদি এই কিতাপখনৰ বিষয়ে সবিশেষ বা কিনিব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব। কুৱেশ্যন নাম্বাৰ 11। 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় অনুসৰি কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত লিংগ অনুপাত সৰ্বনিম্ন? সৰ্বনিম্ন বুলি সুধিছে। 2011 চনৰ লোকপ্ৰিয় অনুসৰি সৰ্বনিম্ন লিংগ অনুপাত থকা ৰাজ্যখন হৈছে হাৰিয়ানা। যিহেতু ইয়াত ৰাজ্য কেন্দ্ৰীয় শাসিত সুধিছে, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দমন আৰু দিউ। 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় অনুসৰি দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চলত লিংগ অনুপাত সৰ্বনিম্ন। পিছৰ প্ৰশ্ন, ভাৰতত কেতিয়া পঞ্চায়তী ৰাজৰ প্ৰচলন হৈছিল? অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1959। 1959 চনত ভাৰতত পঞ্চায়তী ৰাজৰ প্ৰচলন হৈছিল। কুৱেশ্যন নাম্বাৰ 13। তলৰ কোনখন ৰাজ্যত বিধান পৰিষদ আছে? যিহেতু ভাৰতৰ 6খন ৰাজ্যত বিধান পৰিষদ আছে আৰু সেইকেইখন হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশ। যিহেতু উত্তৰটো সকলোৱে গম পাইছে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, কৰ্ণাটকা। কুৱেশ্যন নাম্বাৰ 14। ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন কেইটা দিয়া আছে ভালদৰে চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ বিন কাছিম। কুৱেশ্যন নাম্বাৰ 15। ক্ৰিকেট ৱৰ্ল্ড কাপ দ্য ইণ্ডিয়ান চেলেঞ্জ নামৰ গ্ৰন্থখনৰ লেখক কোন? এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত অহা দেখা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আশিষ ৰায়। কুৱেশ্যন নাম্বাৰ 16। বায়'গেছ আৰু CNGৰ মূল উপাদান কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিথেন। বায়'গেছ আৰু CNGৰ মূল উপাদান হৈছে মিথেন। কুৱেশ্যন নাম্বাৰ 17। কোন ধৰ্মৰ প্ৰচাৰৰ বাবে শংকৰদেৱে অসমত সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে পাৰিছে, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, বৈষ্ণৱ ধৰ্ম। কুৱেশ্যন নাম্বাৰ 18। বিৰছা মুণ্ডা হকী ষ্টেডিয়াম ক'ত অৱস্থিত? এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত অহা দেখা যায়, গতিকে ভালদৰে চাই থ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ওড়িশা। বিৰছা মুণ্ডা হকী ষ্টেডিয়াম ওড়িশাত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 19। দ্ৰোণাচাৰ্য বঁটা কাক দিয়া হয়? অপশ্যনসমূহ দিয়া আছে শ্ৰেষ্ঠ শিক্ষকক, শ্ৰেষ্ঠ প্ৰশিক্ষকক, শ্ৰেষ্ঠ সৈনিকক আৰু শ্ৰেষ্ঠ খেলুৱৈক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰেষ্ঠ প্ৰশিক্ষকক। শ্ৰেষ্ঠ প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটা দিয়া হয়। আজি এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন, 20 নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত প্ৰথম খেলো ইণ্ডিয়া স্কুল গেমছ আৰম্ভ হৈছিল? অপশ্যনসমূহ দিয়া আছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে আমাৰ ই বুকখন ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব।